নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ আজিৰ দিনটোৰ প্ৰায় 5টাকৈ গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দিনটোৰ প্ৰায় 5টাকৈ ভাল খবৰ আপোনালোক সকলোৰে বাবে। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতেই আপোনালোকে মোক কমেণ্ট কৰি জনাওকচোন আজিৰ এই ভিডিঅ'টোৰ অডিঅ'টো আপোনালোকে ইংলিছত শুনা পাই আছে নে অসমীয়াত শুনা পাই আছে। মানে মই কথাখিনি যে কৈ আছোঁ এইখিনি অসমীয়াত শুনা পাই আছে নে ইংলিছত আপোনালোকে শুনা পাই আছে কমেণ্ট ছেকশ্যনত জনাব। ইউটিউবে কিবা এটা আপডেট আনিলে, আপডেট অনাৰ পাছৰে পৰা কি হৈ গ'ল, মোৰ যিমানবিলাক ভিডিঅ' আছিলে এইকেইদিনত আপলোড কৰা প্ৰত্যেকটো ভিডিঅ'ৰ অডিঅ'টো ইংলিছ হৈ গৈছে। মই কওঁ অসমীয়াত কিন্তু অডিঅ'টো হৈ যায় ইংলিছত। বহু লোকে কমেণ্ট কৰি আছিলে, মই বোলো কি হ'ল আকৌ ইংলিছত কিয় হ'ব, মইতো ইংলিছত বনোৱা নাই ভিডিঅ'। তাৰপিছত মই এটা ভিডিঅ' প্লে' কৰি চালোঁ, প্লে' কৰি চোৱাৰ পাছতে গম পাইছোঁ যে প্ৰায় এসপ্তাহমান হৈ গ'ল যিখিনি ভিডিঅ' আপলোড কৰিছোঁ, ভিডিঅ'বিলাকৰ যিবিলাক নেকি টাইটেল সেইবিলাক ইংলিছত কনভাৰ্ট হৈ গৈছে, তাৰপিছত অডিঅ'বিলাক ইংলিছলৈ কনভাৰ্ট হৈ গৈছে। মানে কি আচৰিত। তো আপোনালোকেও হয়তো ইংলিছত চাগে শুনিব পাৰে আগতে, কিন্তু আজিৰে পৰা বোধ হয় নুশুনিব, কাৰণ আজিৰে পৰা সেই বস্তুটো অফ কৰি দিলোঁ ইউটিউবৰ যিটো নেকি ছিষ্টেম আছিলে। তো এতিয়া আপোনালোকে অসমীয়াত শুনিছেনে মোৰ কথাখিনি ইংলিছত শুনিছে কমেণ্ট ছেকশ্যনত জনাব। ভিউজ কমি গৈছে এইকেইদিন, মই বোলো কি হ'ল আকৌ ভিউজ কমি গ'ল। তাৰ পাছতে বুজি পাইছোঁ ভিউজ কমাৰ কাৰণটো কি। মানুহে যেতিয়া নেকি ভিডিঅ'টো অ'পেন কৰে ইংলিছত মই যেতিয়া কথাবিলাক কওঁ মানুহে শুনি ভাল নাপায়, আধাতে ভিডিঅ'টো স্কিপ কৰি গুচি যায়, ভিডিঅ'ৰ ইম্প্ৰেশ্যন কমি যায়, ফলত কি হয় ভিউজ নাহে। কি যে কৰি থাকে ইউটিউবে। বাৰু যি কি নহওক আজি আপোনালোকৰ বাবে লৈ অনা 6টাকৈ ভাল খবৰনো কি সেই সম্পৰ্কে জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰী পাঞ্জল গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ প্ৰথমটো ভাল খবৰৰ ফালে। প্ৰথম ভাল খবৰটো ওলাইছে গুৱাহাটীৰ পৰা। গুৱাহাটী মেডিকেল কলেজৰ পৰা প্ৰথমটো ভাল খবৰ ওলাই পৰিছে। গুৱাহাটী মেডিকেল কলেজত এতিয়া 15গৰাকীকৈ ষ্টাফ নাৰ্ছৰ প্ৰয়োজন হৈছে। 15গৰাকী ষ্টাফ নাৰ্ছিঙৰ বাবে ইণ্টাৰভিউ লোৱা হ'ব 26 তাৰিখৰ দিনাখন, অৰ্থাৎ 26 আগষ্ট তাৰিখৰ দিনাখন ইণ্টাৰভিউ ল'ব ষ্টাফ নাৰ্ছৰ বাবে। আপোনালোকৰো যদি কোনোবা চিনাকি সম্পৰ্কীয় কোনোবা আছে তেখেতলোকক জনাই দিব। 26 তাৰিখৰ দিনাখন ইণ্টাৰভিউৰ আয়োজন কৰা হৈছে ৰাতিপুৱা 10 বজাৰ পৰা আয়োজন হ'ব সেই ইণ্টাৰভিউ ভেনু হৈছে অফিচ অফ দ্য প্ৰিন্সিপাল কাম চিফ ছুপাৰিণ্টেণ্ডেণ্ট GMCH, অৰ্থাৎ গুৱাহাটী মেডিকেল কলেজৰ ছুপাৰিণ্টেণ্ডেণ্টৰ অফিচত বা মেডিকেল কলেজৰ চিফৰ অফিচত হ'ব বুলি জনাইছে, মানে ইণ্টাৰভিউ হ'ব বুলি জনাইছে। তো আপোনালোকে যাব পাৰে 26 তাৰিখৰ দিনাখন। কোনো ধৰণৰ অনলাইন নহয়, পূৰা সম্পূৰ্ণ অফলাইন প্ৰক্ৰিয়া। অফলাইন প্ৰক্ৰিয়াত গৈ আপোনালোকে ইণ্টাৰভিউ দিবগৈ লাগিব, যদি চিলেকশ্যন হয় চাকৰি লাভ কৰিব। আগবাইছোঁ ইয়াৰ পাছৰটো ভাল খবৰ ফালে। ইয়াৰ পাছৰ ভাল খবৰটো ওলাই পৰিছে ৰাস্তা ঘাইপথৰ ওপৰত। তো আপোনালোকে এঠাইৰ পৰা আন এঠাইলৈ যাওঁতে মাজত যদি আপোনালোকে টোল গেট পায় তেতিয়া টোল টেক্স দিব লাগে। আপোনালোকে যদি গুৱাহাটীৰ পৰা ধৰি যদি ডিব্ৰুগড়লৈকে আপোনালোকে বাই ৰোড আহে তেনেহ'লে কেইবাখনো টোল গেট পায়, আৰু সেই কেইবাখনো টোল গেটত টোল টেক্স পৰিশোধ কৰিব লাগে, হয়নে নহয়? কিমান টকা যায় ভাবকচোন। কিন্তু সেই হিচাপত আমাৰ নেশ্যনেল হাইৱেবিলাক বাৰু ঠিকেই আছেনে? নেশ্যনেল হাইৱেবিলাকৰ গাঁত গোটবিলাক বাৰু নাইকিয়া হৈছেনে? নাই হোৱা, কেতিয়াও হোৱা নাই। নেশ্যনেল হাইৱেত গাঁত গোট দিনক দিনে বাঢ়িছে, ৰাস্তা পদূলি বেয়া হৈছে। কিন্তু টোল গেট বহাইছে কিয়? টোল গেট এইকাৰণে বহাইছে যাতে নেশ্যনেল হাইৱেবিলাক মেৰামতি কৰিব পাৰে। কিন্তু টেক্সটো লৈ আছে আমাৰ পৰা ঠিকেই, কিন্তু নেশ্যনেল হাইৱে মেৰামতি হোৱা নাই। এতিয়া উচ্চ ন্যায়ালয়ে নিৰ্দেশনা প্ৰদান কৰিছে যে যদিহে কোনো এটা ৰাস্তাত গাঁত গোট থাকে, কোনো এটা ৰাস্তা যদি বেয়া থাকে আৰু সেই ৰাস্তাটোত যদিহে টোল গেট থাকে, তো আপোনালোকে টোল গেটত টোল টেক্স দিব নালাগে। আপোনালোকৰ পৰা যদি জোৰ জুলুম কৰিবলৈ আহে তেনেহ'লে প্ৰথমে দেখাব যে চাহ এইখিনি ৰাস্তা কোনে বনাব, তহঁতৰ বাপেৰে বনাব, যা আগত বনাই তাৰপাছত আমাৰ পৰা টেক্স ল'বি। তো এনেকৈ আপোনালোকে মানে ক'ব পাৰিব, মানে আপোনালোকে টেক্স নিদিওঁ বুলি ক'লেও নিদিব পাৰিব যদিহে নেশ্যনেল হাইৱেটো বেয়া থাকে। এইটো উচ্চতম ন্যায়ালয়ে ঘোষণা কৰিছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ ভাল খবৰটো ওলাইছে যোৰহাট আৰু মাজুলীবাসীৰ কাৰণে। যোৰহাট আৰু মাজুলী সংযোগী দলং খুব সোনকালেই কাম আৰম্ভ হৈ সম্পূৰ্ণ হ'ব বুলি জনাইছে। কামটো অলৰেডি আৰম্ভ হৈয়ে আছে। মাজুলী আৰু যোৰহাট সংযোগী যিখন দলংখনৰ কাম অলৰেডি আৰম্ভ হৈ আছে, ব্ৰহ্মপুত্ৰৰ ওপৰলৈ যিখন নেকি দলং হ'ব। কিন্তু কাম বহুত দিনৰে পৰা ৰখি আছিলে। এতিয়া অসম চৰকাৰে কৈছে তাৰ বাবে প্ৰায় 700 কোটি টকাৰ অনুমোদন আগবঢ়াইছে মাজুলী আৰু যোৰহাট সংযোগী দলঙৰ বাবে।
তো খুব সোনকালে মাজুলী আৰু যোৰহাট সংযোগী দলঙৰ কাম সম্পূৰ্ণ কৰিব বুলি জনাইছে অসম চৰকাৰে তো মাজুলী আৰু যোৰহাট দলংখন যদি হৈ যায় ন এইফালে আপোনাৰ ধুনাগুৰি আৰু মাজুলী যদি দলংখন হৈ যায় মানে লখিমপুৰ আৰু মাজুলী দলংখন যদি হৈ যায় তেনেহ'লে একেদিনাই যোৰহাটলৈ গৈ আকৌ ঘূৰি আহি মানে 2-3 বাৰমান অহা যোৱা কৰিব পাৰিম আপোনাৰ যোৰহাটলৈ হয়নে নহয় মানে কিমান হ'বনো যোৰহাটলৈ লখিমপুৰৰ পৰা 80-90 কিলোমিটাৰমান হ'ব আৰু 80 কিলোমিটাৰমান হ'ব বেছিতকৈ বেছি মানে 2-3 বাৰ দিনটোত অহা যোৱা কৰিব পাৰিম আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে 26ৰ নিৰ্বাচনৰ পূৰ্বেই আমাৰ অসমৰ লাখ লাখ জনসাধাৰণৰ কাৰণে এটা ভাল খবৰ ওলাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে আমাৰ অসমৰ জনসাধাৰণৰ কাৰণে কেইবাটাও ভাল খবৰ ঘোষণা কৰিছে তাৰে ভিতৰত এটা হৈ গ'ল কি আমাৰ অসমৰ এতিয়া প্ৰায় 3,14,773 গৰাকী লোকক চৰকাৰী ঘৰ প্ৰদান কৰিব বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে কৈছে যে মোৰ দিনত এটাও কেঁচা ঘৰ থাকিব নোৱাৰিব মই প্ৰত্যেককে পকী ঘৰ দি থৈহে যাম বুলি জনাইছে তো 26ৰ নিৰ্বাচনৰ পূৰ্বে প্ৰত্যেকেই পকী ঘৰ লাভ কৰিব 3,14,773টা চৰকাৰী ঘৰ প্ৰদান কৰিব তো আপোনালোকে বাৰু চৰকাৰী ঘৰ পালেনে নাই পোৱা কমেণ্ট ছেকশ্যনত জনাব আগবাইছোঁ ইয়াৰ পাছৰটো ভাল খবৰ ফালে আমাৰ অসমত এতিয়া 18 বছৰ যিসকলৰ পাৰ হ'ব তেওঁলোকে আধাৰ কাৰ্ড ডাইৰেক্টলি বনাব নোৱাৰিব 18 বছৰ পাৰ হোৱাৰ লগে লগে এনআৰচিত নাম থাকিব লাগিব নতুবা এনআৰচিৰ কাৰণে আবেদন কৰা হ'ব লাগিব তেতিয়াহে তেওঁলোকে আধাৰ কাৰ্ড লাভ কৰিব বিশেষকৈ মুছলমানসকলৰ এতিয়া অকণমান দিগদাৰ হ'ব তো কিন্তু সেইখিনিতে এছটি আৰু এছচি খিনিৰ কাৰণে এটা ভাল খবৰ ঘোষণা কৰিছে বিশেষকৈ চাহ জনগোষ্ঠীয়সকলৰ কাৰণে ভাল খবৰ ঘোষণা কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে কৈছে যে চাহ জনগোষ্ঠীয়সকলে যদি কোনোবাই আধাৰ কাৰ্ড বনাবলৈ আছে তো তেওঁলোকক আধাৰ কাৰ্ড বনাবৰ কাৰণে এনআৰচিৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন নাই বুলি জনাইছে কাৰণ যিবিলাক নেকি চাহ বাগান এৰিয়াৰ এলেকা তো সেইবিলাকত মানে কি হয় পৰ্যাপ্ত পৰিমাণৰ প্ৰযুক্তিবিদ্যাৰ অভাৱত তেওঁলোকৰ আধাৰ কাৰ্ড সম্পূৰ্ণ হোৱা নাই তো সেইবাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে তেওঁলোকৰ তাতে এই নিয়মটো প্ৰযোজ্য নহ'ব কিন্তু বাকী মানুহবিলাকে এতিয়া 18 বছৰ পাৰ হোৱাৰ লগে লগে এনআৰচি নাম থাকিব লাগিব নতুবা এনআৰচিৰ লিষ্ট জাৰি কৰিব লাগিব এনআৰচিৰ মানে এপ্লিকেশ্যন লিষ্ট দিব লাগিব আৰু তাৰ পাছতো আপোনাৰ জিলা আয়ুক্তই সেইটো ভেৰিফাই কৰিব জিলা আয়ুক্তই যদি তেখেতক আধাৰ কাৰ্ড দিয়ে তো দিব পাৰে নিদিও বুলি ক'লে নিদিব পাৰে এতিয়া আধাৰ কাৰ্ড মানে ইচ্ছা কৰিলে আৰু বনাব নোৱাৰে অকণমান নিয়ম আহি গ'ল কিটিকেল আহি গ'ল আগবাইছোঁ ইয়াৰ পাছৰটো আৰু একেবাৰে শেষৰটো ভাল খবৰৰ ফালে আমাৰ অসমত স্থাপন হ'ব এতিয়া IIM যিসকল ল'ৰা ছোৱালী নেকি অসমৰ বাহিৰত গৈ পঢ়েগৈ যিসকল ল'ৰা ছোৱালীৰ নেকি পঢ়িবলৈ মন থাকে বিজনেছ ৰিলেটেড নহয় জানো তো MBA কৰিবলৈ মন থাকে তো তেওঁলোকে ভাল এখন কলেজত পঢ়িবলৈ হ'লে তো তেওঁলোকে বাহিৰলৈ যাবগৈ লগা হয় কিন্তু এতিয়া যাব নালাগে আমাৰ অসমতে স্থাপন হ'ব IIM কিন্তু এই IIMখন স্থাপন কৰাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিছিলে কংগ্ৰেছে এটা কংগ্ৰেছে কিয় বাধা প্ৰদান দিছিলে সেই সম্পৰ্কে নাজানো কিন্তু সুকলমে পাৰ হৈ গ'ল সেই বিধেয়কখন আৰু আমাৰ অসমলৈ এতিয়া 550 কোটি টকা ব্যয় সাপেক্ষে IIM স্থাপন কৰিব বুলি জনাইছে অসম চৰকাৰৰ ফালৰ পৰা তো সেইকাৰণে আমি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সকলোৱে ধন্যবাদ জ্ঞাপন কৰিব লাগিব তো বন্ধু বান্ধৱীসকল বছ আজিৰ ভিডিঅ'ত জানাবলগীয়া খবৰ ইমানকেইটাই আছিলে খবৰকেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব আৰু লগতে কমেণ্ট ছেকশ্যনত জনাব মোৰ মানে ভাষাটো ইংৰাজীতে হৈ আছে নে অসমীয়া হৈ গ'ল সেই সম্পৰ্কে জনাব তো আপোনালোকে ইমান দিনে অসমীয়াত শুনিছিলে নে ইংলিছত শুনিছিলে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব কি জানি থাকে চাওকচোন বাৰু মই অসমীয়াত বনাইছোঁ ইউটিউবে আকৌ কি কৰিছে মোৰ ভাষাটো বাপেকে ইংলিছ কৰি পেলাইছে মই অসমীয়াত লিখিছোঁ আখৰবিলাক ইউটিউবে ইংলিছ কৰি পেলাইছে কি মানে এইবিলাক কৰি দেই চাল্লা তো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'ত ইমানেই পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খালে বিদায় মাগিছোঁ ধন্যবাদ জয় অসম